অৰুণোদয় ৩.০ আসল হিতাধিকাৰীক বাছনি কৰাৰ আহ্বান বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ডক্টৰ ৰেজাউল কৰিমৰ। অসম চৰকাৰে দুখীয়া মহিলাসকলক আৰ্থিকভাৱে সচ্ছল কৰিবলৈ অৰুণোদয় নামৰ যি অভিলাষী আঁচনি প্ৰদান কৰিছে, এই আঁচনিৰ আসল হিতাধিকাৰীক কৰি দিবলৈ কোকৰাঝাৰৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাই যি প্ৰতিনিধি নিয়োগ কৰিছে, সেই প্ৰতিনিধি সকলোকে আসল হিতাধিকাৰীক বাছনি কৰাৰ বাবে আহ্বান জনাইছে বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ডক্টৰ ৰেজাউল কৰিমে। উল্লেখযোগ্য যে কোকৰাঝাৰৰ পশ্চিম জনজাতি সমষ্টিৰ অধীনত থকা বিটিচি পৰিষদীয় সমষ্টিৰ কচুগাঁও, শৰাইবিল, গুমা, ফকীৰগাম, দোতমা আদি সমষ্টিত পৃথকে পৃথকে সভা অনুষ্ঠিত কৰি আসল হিতাধিকাৰী বাছনি কৰাৰ বাবে নিয়োগ কৰা প্ৰতিনিধিসকলৰ লগত সজাগতা সভাও অনুষ্ঠিত কৰি আহিছে। আৰু সভাত উপস্থিত থাকি ডক্টৰ ৰেজাউল কৰিমে সাংবাদিকক সাক্ষাৎকাৰ কৰি কয় যে হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত অইন দলসমূহে যদি সস্তীয়া ৰাজনীতি কৰি আছে, এইটো বৰ দুৰ্ভাগ্যজনক। এনেদৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে বিপিএফৰ নেতাজনে। চাওক, অৰুণোদয় 3.0 যিটো গ্ৰাম সভা চলি আছে, আমাৰ কোকৰাঝাৰ পশ্চিম সমষ্টি আজি ভাগ হৈ আছে দোতমা সমষ্টিত, পৰ্বতজৰা সমষ্টিত, তাৰপিছত গোসাইগাঁও সমষ্টি, এই তিনিটা সমষ্টিত ভাগ হৈ আছে। তো আমাৰ টোটেল 347টা আমাৰ এজেণ্ট, মানে আমাৰ MLA ৰিপ্ৰেজেণ্টেটিভ টোটেল কোকৰাঝাৰ পশ্চিম সমষ্টিত 347 আছে। এই 347টা সমষ্টিতে চেণ্টাৰতে আমাৰ MLA ৰিপ্ৰেজেণ্টেটিভ এজনকে আছে আৰু সিহঁতে গ্ৰাম সভাৰ জৰিয়তে অৰুণোদয়ৰ মানে চিলেকশ্যন কৰাৰ এটা ব্যৱস্থা কৰা আছে। মই সবকে আহ্বান জনাওঁ, সবেই যাতে গ্ৰাম সভাবিলাকত ভাগ লওক, গ্ৰাম সভাত উপস্থিত হওক আৰু গ্ৰাম সভাবিলাক যাতে ভালকৈ ছাকচেছ হয়, যাতে অৰুণোদয়ৰ এই গ্ৰাম সভাৰ জৰিয়তে অৰিজিনেল যিখিনি বেনিফিচিয়াৰী আছে সিহঁতক যাতে আমি বাছি ওলাই আনিব পাৰোঁ। তাৰ কাৰণে আমি আমাৰ BPF দলৰ ব্লকৰ নেতৃত্বত আমাৰ যিখিনি এজেণ্ট, আমি প্ৰত্যেকটো চেণ্টাৰত আমি আমাৰ যিখিনি এজেণ্ট, আমাৰ যিখিনি ৰিপ্ৰেজেণ্টেটিভ আমি দিছোঁ, সিহঁতক আমি সবকে আজি মাতিছোঁ। আমাৰ এই ৰিপ্ৰেজেণ্টেটিভবিলাকৰ সিহঁতৰ মানে কেনেকৈ কাম কৰিব লাগিব, গ্ৰাম সভাৰ প্ৰতি মানুহবিলাকক কেনেকৈ আকৃষ্ট কৰিব লাগিব আৰু গ্ৰাম সভাত আনি অৰিজিনেল যিখিনি বেনিফিচিয়াৰী আছে সিহঁতক কেনেকৈ চিলেকশ্যন কৰিব লাগিব, সেইখিনিৰ বিষয়ে আমি এটা মানে আমাৰ দলৰ ফালৰ পৰা আমি এটা এৱাৰনেছ কেম্প পাতিছিলোঁ। আচ্ছা, ইতিমধ্যে অৰুণোদয় বলে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ মাজত বোকা ছটিওৱা হয়, আপোনালোকে মানে কিছুমান সাধাৰণ শ্ৰেণীৰ মানুহ বঞ্চিত হয়, এই ক্ষেত্ৰত আপোনালোকে কি ভাবে? চাওক, অৰুণোদয় স্কিমটো মই ভাবোঁ যে বোলে একচুৱেলি এইটো কোনো দলৰ স্কিম নহয়। এইটো একচুৱেল যিখিনি বেনিফিচিয়াৰী আছে, এতিয়া ফিজিকেলি হেণ্ডিকেপ্ট আছে, ডিভৰ্চি আছে, তাৰপিছত হাজবেণ্ডৰ লগত ছেপাৰেট হৈ আছে, এইখিনি যিখিনি আছে সিহঁতক একচুৱেল বেনিফিচিয়াৰীখিনিক প্ৰত্যেকটো দলৰে হওক, মানে গৰীব মানুহৰ কোনো দল নাই, যিখিনি একচুৱেল নিডি যিখিনি বেনিফিচিয়াৰী আছে সিহঁতে পাব লাগে আৰু তাৰ কাৰণে চবে কাম কৰিব লাগে। এতিয়া তাত BJPৰো এজেণ্ট আছে, UPPLৰো এজেণ্ট আছে, BPFৰো এজেণ্ট আছে। তো তিনিটা দলৰে যিখিনি মানুহ চবে তাত মানে গৰীব মানুহক দিয়াৰ কাৰণে কাম কৰিব। ইটো লৈ কোনোবা দলে যদি ক্ৰেডিট লৈছে, মই ভাবোঁ সেই ক্ৰেডিট লোৱাটো উচিত নহয়। প্ৰত্যেকটো চৰকাৰ আহিব, প্ৰত্যেকটো চৰকাৰৰ উদ্যোগত এইখিনি আঁচনি ল'ব আৰু আঁচনি হৈছে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বেনিফিটৰ কাৰণে। BPFৰ লগত যোগাযোগ ৰাখিলে অৰুণোদয় কাটি দিয়াৰ কাৰণে ভাবুকি প্ৰদান কৰে, এই ক্ষেত্ৰত কি কৰিব আপোনালোকে? এইটো চৰম দুৰ্ভাগ্যজনক কথা। আমাৰ কেইদিনমান আগতে আমাৰ এজন মানে খুব প্ৰভাৱশালী এজন মিনিষ্টাৰেও সেই কথাটো কৈছে। এইটো মই ভাবোঁ যে এখেত বহুত সন্মানীয় ব্যক্তি, বহুত নমনীয় ব্যক্তি, এখেতৰ মুখেদি এই কথাটো শুনা নাপায়। অৰুণোদয় লৈ সস্তীয়া ৰাজনীতি BPFে আগে পিছে কৰা নাই আৰু আগন্তুক ভৱিষ্যতে আমাৰ বিধায়ক মহোদয় নকৰে। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক এডি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ
আৰু সুইমিং পুল ডাল ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ